ৰাজ্য চৰকাৰ বিভিন্ন বিভাগত কৰ্মৰত কৰ্মচাৰী লগতে পেঞ্চনাৰ শিক্ষক টিউটৰ আশা অংগনবাড়ী ৰন্ধনকৰ্মী সকলোৰে বাবে পুনৰ 5টাকৈ ডাঙৰ খবৰ লৈ আহিছোঁ। কৰ্মচাৰী পেঞ্চনাৰ বাবে কেইবাটাও সুখবৰ আহিছে, লগতে টিউটৰসকলৰ ডাঙৰ সিদ্ধান্ত। ইপিনে আশা অংগনবাড়ী ৰন্ধনকৰ্মীসকলক নিয়মীয়া কৰ্মচাৰীৰ মৰ্যাদা দিয়া হ'ব। লগতে আছে আন কেইবাটাও সুখবৰ। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ কৰ্মচাৰীসকলৰ বাবে পুনৰ সুখবৰ আহিছে। এইবাৰ পেঞ্চন সন্দৰ্ভত আহিছে সুখবৰ। UPS আঁচনিখনৰ পৰিৱৰ্তন কৰা হৈছে। পেঞ্চন পৰিকল্পনাৰ পৰিৱৰ্তন কৰিছে। কেন্দ্ৰীয় কৰ্মচাৰীৰ স্বাৰ্থত কেন্দ্ৰীয় চৰকাৰে লৈছে সিদ্ধান্ত। এতিয়া ইউনিফাইড পেঞ্চন আঁচনি UPS বাছি লোৱা কৰ্মচাৰীসকলেও একেখিনি কৰ সুবিধা লাভ কৰিব, যিবোৰ এতিয়ালৈকে NPSৰ অধীনতহে উপলব্ধ আছিল। আৰু এতিয়া চৰকাৰে এই বিকল্প বাছনি কৰাৰ সময়সীমা 30 জুনৰ পৰা 30 ছেপ্টেম্বৰলৈকে ইতিমধ্যে বৃদ্ধি কৰিছে। আৰু বৰ্তমানৰ কৰ্মচাৰীৰ লগতে অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আৰু মৃত পেঞ্চনাৰৰ পত্নীকো এই সময় বৃদ্ধি কৰা হৈছে। বিত্ত মন্ত্ৰালয়ৰ এই পদক্ষেপে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীৰ বাবে ইউনিফাইড পেঞ্চন আঁচনি আৰু অধিক উন্নত কৰি তুলিব। উল্লেখযোগ্য যে চলিত বৰ্ষৰ আৰম্ভণিতে 1 এপ্ৰিলৰ পৰা কেন্দ্ৰীয় চৰকাৰ অসামৰিক সেৱাত যোগদান কৰাসকলৰ বাবে NPSৰ অধীনত বিকল্প হিচাপে ইউনিফাইড পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰা হৈছিল। UPSৰ অধীনত কৰ্মচাৰীজনৰ মৌলিক দৰমহা আৰু ডিয়াৰনেছ এলাৱেন্স 18.5% কেন্দ্ৰীয় চৰকাৰে বৰঙণি আগবঢ়ায়। একে সময়তে কৰ্মচাৰীজনে 10% বৰঙণি আগবঢ়াব লাগিব। আৰু এই আঁচনিৰ উদ্দেশ্য হৈছে চৰকাৰী কৰ্মচাৰীসকলক অৱসৰৰ পিছত নিশ্চিত পেঞ্চন প্ৰদান কৰা, যিটো NPSতকৈ অধিক সুস্থিৰ আৰু পৰম্পৰাগত লাভভিত্তিক বুলি গণ্য কৰা হয়। বৰ্তমান NPSৰ অধীনত সামৰি লোৱা কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীসকলক UPSলৈ যোৱাৰ এককালীন বিকল্প দিয়া হৈছে। কিন্তু এই বিকল্প বাধ্যতামূলক নহয়, বৰঞ্চ স্বেচ্ছামূলক। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ কৰ্মচাৰীসকলৰ DA 60%লৈকে বৃদ্ধি হ'ব। কেতিয়া হ'ব ঘোষণা? ডাঙৰ আপডেট আহিছে। DAৰ হিচাপ AICPI IWৰ আধাৰত কৰা হয়। মাৰ্চ 2025ত এই ইণ্ডেক্স 143 আছিল, যিটো মে'লৈ 144 পইণ্ট হৈছে। যদি এই ট্ৰেণ্ড অব্যাহত থাকে তেনেহ'লে নিশ্চিতভাৱে 3% DA বৃদ্ধি হ'ব আৰু 4%লৈকে DA বৃদ্ধি হোৱাৰ খবৰ আহিছে। লগতে পুনৰ আকৌ 2% আপোনালোকৰ বৃদ্ধি হ'ব পাৰে পৰৱৰ্তী জানুৱাৰীত। সেয়েহে এইবাৰ জানুৱাৰীত কৰ্মচাৰীসকলৰ 60% স্পৰ্শ কৰিব DA। এইবাৰ জনাব বিচাৰিছোঁ মধ্যাহ্ন ভোজনৰ ৰন্ধনকৰ্মীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনক মধ্যাহ্ন ভোজন আঁচনিৰ কাম হস্তান্তৰৰ সিদ্ধান্ত বাতিলৰ দাবীত 18 জুলাইত গুৱাহাটীত হ'ব নাগৰিক অভিৱৰ্তন। সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ দক্ষিণ কামৰূপ জিলাৰ 3য় সন্মিলন অনুষ্ঠিত হৈছে। ইউনিয়নৰ ৰাজ্যিক উপসভাপতি হিতেশ দাসে মধ্যাহ্ন ভোজন আঁচনিৰ ওপৰত চৰকাৰী আক্ৰমণ, আঁচনিখনৰ তৃণমূল স্তৰৰ কৰ্মী হিচাপে ৰন্ধনকৰ্মীসকলৰ ওপৰত ইয়াৰ প্ৰভাৱ, ইউনিয়নৰ প্ৰয়োজনীয়তা, পৰিৱৰ্তিত প্ৰতিকূল পৰিস্থিতিত ৰন্ধনকৰ্মীসকলৰ কৰণীয় সম্পৰ্কে ভাষণৰ মাজেৰে জনায়। লগতে প্ৰসংগক্ৰমে তেওঁ 9 জুলাইৰ সৰ্বভাৰতীয় সাধাৰণ ধৰ্মঘট সফল কৰাৰ আহ্বান জনোৱাৰ লগতে অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনক মধ্যাহ্ন ভোজন আঁচনিৰ কাম হস্তান্তৰৰ সিদ্ধান্ত বাতিলৰ দাবীত 18 জুলাইত গুৱাহাটীত হ'ব লগা নাগৰিক সন্মিলনৰ কথাও গুৰুত্ব সহকাৰে উল্লেখ কৰে। ইপিনে 9 জুলাইত সৰ্বভাৰতীয় সাধাৰণ ধৰ্মঘটত সহযোগ কৰিব ৰাজ্যৰ মধ্যাহ্ন ভোজনৰ কৰ্মী, অংগনবাড়ী আৰু আশা কৰ্মীসকলে। এইবাৰ তেওঁলোকে দাবী কৰিছে যে তেওঁলোকৰ মিনিমাম ৱেজ 26,000 টকা হ'ব লাগে আৰু মিনিমাম পেঞ্চন হ'ব লাগে 10,000 টকা। আৰু গ্ৰেচুইটি নিয়মীয়াকৰণ সন্দৰ্ভত গুজৰাট উচ্চ ন্যায়ালয়ে দিয়া ৰায় ইমপ্লিমেণ্ট কৰিবৰ বাবে তেওঁলোকে দাবী কৰিছে। তৃতীয়তে দাবী উত্থাপন কৰিছে কোনো মৌলিক সেৱা আঁচনিৰ ব্যক্তিগতকৰণ কৰা নহওক। লগতে চতুৰ্থতে স্বাস্থ্যসেৱাৰ অধিকাৰ আৰু শিশুৰ বিকাশৰ অধিকাৰৰ বাবে আইন প্ৰণয়ন কৰা। এইসমূহ দাবী উত্থাপন কৰিছে
আশা অংগনবাড়ী আৰু মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মীসকলে এইবাৰ জনাব বিচাৰিছোঁ টিউটৰসকলৰ এটা ডাঙৰ খবৰ আহিছে। 9 জুলাইৰ পৰিৱৰ্তে 11 জুলাইত দিছপুৰ চলোৰ নতুন তাৰিখ ঘোষণা কৰিছে। সদৌ অসম প্ৰাদেশিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক টিউটৰ সংস্থাই ঘোষণা কৰা দিছপুৰ চলো আন্দোলনৰ তাৰিখ সলনি কৰিছে। সেই অনুসৰি 9 জুলাই এই আন্দোলনৰ কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ কথা আছিল, কিন্তু বৰ্তমান কোঅৰ্ডিনেট ট্ৰেড ইউনিয়নৰ আহ্বানত 9 জুলাইত চকা বন্ধ ঘোষণা কৰাৰ বাবে সংগঠনটোৱে পূৰ্বৰ তাৰিখ সলনি কৰি 11 জুলাইত আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিব। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।